বিহুৰ বতৰতো সকলোৰে মন ফুটি হৈ থাকে হয়নে নহয় লগত পঞ্চায়ত ইলেকশনো আহিছে সকলোৰে মন ফুটি হয়নে নহয় সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কি এইফালে অলপ কম আহিছে ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি বহুত বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া গণেশ লিম্বু ডাঙৰীয়া পৃথিৱীৰাজ ৰাভা ডাঙৰীয়া কৃষ্ণ কমল তাঁতী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া কিশোৰ উপাধ্যায় ডাঙৰীয়া ঋতুবৰণ শৰ্মা ডাঙৰীয়া মধুস্মিতা হাজৰিকা ডেকা ডাঙৰীয়ানী অপূৰ্ব ভট্টাচাৰ্য ডাঙৰীয়া ৰাতুল নাথ ডাঙৰীয়া অতুল নাথ ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল নিৰ্ধাৰিত সময়তকৈ অলপ দেৰিকৈ আহি আমি উপস্থিত হলো ইয়াৰ পিছত নগাঁৱতো আমাৰ আন এখন সভা আছে মই সংক্ষিপ্তভাৱে আপোনালোকক মোৰ মনৰ কথাখিনি ক'বৰ বাবে চেষ্টা কৰিম যাতে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত ভোট দিয়াৰ আগতে এটা উপযুক্ত সিদ্ধান্ত ল'ব পাৰে মই অত্যন্ত আনন্দিত যে এইবাৰ পঞ্চায়ত ইলেকশনত ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্নজন প্ৰাৰ্থী ইতিমধ্যেই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে নদুৱাৰ সমষ্টিত 4টাকৈ জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আঞ্চলিক পঞ্চায়তসমূহো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আৰু কেইবাটাও আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে মই নদুৱাৰ সমষ্টিবাসী ৰাইজক এই সভাৰ পৰাই ধন্যবাদ জনাইছো বিধায়ক পদ্ম হাজৰিকাক ধন্যবাদ জনাইছো যে আমি ইতিমধ্যেই এই নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈ আমি যথেষ্ট আগুৱাই যাবলৈ সক্ষম হৈছো ঢেকিয়াজুলি ৰঙাপাৰা আমাৰ বৰচলা তেজপুৰ এই চাৰিওটা সমষ্টিতে মই আশা কৰিম যে আপোনালোকে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত দুইটাতে বিজেপি আৰু এজিপি দলক বিজয়ী কৰিব শ্ৰদ্ধাৰ ৰাইজ পঞ্চায়তৰ সদস্য পদত আমি কোনো প্ৰাৰ্থী দলীয়ভাৱে দিয়া নাই কিন্তু আমাৰ দলৰে কৰবাত দুগৰাকী কৰবাত তিনিগৰাকী বা কৰবাত এগৰাকী সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকো আমাৰ দলৰে ব্যক্তি আৰু আপোনালোকে নিজৰ জ্ঞান বুদ্ধি আৰু জনসেৱাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো এগৰাকীক ভোট দি জয়যুক্ত কৰিব কিন্তু গাঁও পঞ্চায়ততো আপোনালোকে যেন কংগ্ৰেছীক ভোট নিদিয়ে বিজেপি দলৰ সদস্য যিকোনো এজনকে যাতে আপোনালোকে ভোট দি বিজয়ী কৰে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে যদি অকণমান উভতি চাই 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় তাৰ পিছত তেওঁ এবাৰ দুবাৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ল 2016ত অসমত বিজেপিৰ চৰকাৰ আহে আৰু আজি 2024 চনত 2025ৰ 10 মে তাৰিখে বিজেপিৰ 9টা বছৰ পূৰ্ণ হ'ব বিজেপি অহাৰ আগতে অসমত কাৰ চৰকাৰ আছিল আটাইতকৈ দীঘলীয়া সময় অসমত কংগ্ৰেছৰ চৰকাৰ আছিল তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিল 15 বছৰ এটা দীঘলীয়া সময়
এই 15 বছৰত কংগ্ৰেছে আমাৰ বাবে কি কৰিছিল আপোনালোকে যদি চিন্তা কৰে আমাৰ সমগ্ৰ অসমখনতে 15 বছৰ শাসনত থকাৰ পিছতো তেওঁলোকে এখনো আঁচনি ৰাইজক দিব পৰা নাছিলে কংগ্ৰেছৰ দিনত অৰুণোদয়ো নাছিলে কংগ্ৰেছৰ দিনত নিযুত মইনাও নাছিলে কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ নামত লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিলে কংগ্ৰেছৰ দিনত অংগনবাদী কেন্দ্ৰ বনাইছিলে পাৰ চৰাই এটাও তেনেকুৱা অংগনবাদী কেন্দ্ৰত সোমাব নোৱাৰিছিলে কংগ্ৰেছৰ দিনত ৰাস্তা ঘাটৰ অৱস্থা কি আছিলে স্কুল কলেজৰ অৱস্থা কি আছিলে তাক আপোনালোকে মনত পেলাব পাৰে মই মাজে মাজে কংগ্ৰেছৰ মানুহক সুধো যে তোমালোকৰ দিনত কিবা কি আঁচনি আছিলে মোক নাম কেইটা ক'ব লাগে মিটিঙে পত্ৰই যাতে তোমালোকৰ আঁচনিৰ নাম কেইটাও মই ল'ব পাৰো কোনো উত্তৰ নিদিয়ে মোৰটো খজুৱাই থাকে নামে মনত নপৰে কংগ্ৰেছৰ দিনত কি আঁচনি আছিলে খালি খজুৱাই থাকে মোৰটো আঁচনিৰ নাম মনত নাই এজনক ক'লো অলপতো মনত পেলা বোলে দাদা লুঙি দিছিলে নেকি কংগ্ৰেছৰ সময়ত এজনে ক'লে যে দাদা অকল লুঙি দিয়া নাই লুঙিৰ লগত ধুতিও দিছিলে মই লো বাপৰে আৰু কি দিছিলে বোলে দাদা খুটা দিছিলে আঠুৱা দিছিলে কম্বল দিছিলে বাস যেনেকে পূজাত পঞ্চামৃত লাগে নহয় তেনেকে কংগ্ৰেছৰ 5টা আঁচনি আছিলে লুঙি ধুতি খুটা আঠুৱা আৰু কম্বল মই ঠিকে কৈছো নে নাই ঠিকে কোনোবাই মোক 6টা আঁচনিটোৰ নাম কওক 6 নম্বৰ আঁচনি নাই 5টা আঁচনি লুঙি ধুতি খুটা কম্বল আঠুৱা মই ভূপেন বৰাকো সুধিলো যে আৰু কিবা এটা আছে নেকি মনতে নপৰে সকলোকে সুধিলো মনতে নপৰে তেতিয়া মই ক'লো একোৱে যদি মনত নপৰে হাতৰ ছবিটো বাদ দি দিয়া লুঙিৰ ছবিতে ইলেকশ্যনত হয় নে নহয় কাৰণ কোনো আঁচনিয়ে নাই কোনো মানুহক সহায় কৰা নাই কাকো সহায় নকৰিলে খালি অংগনবাদী কৰ্মীৰ নামত পইচা তুলিলে মাষ্টৰ চাকৰিৰ নামত পইচা তুলিলে এচিএছ এপিএছ চাকৰিৰ নামত পইচা তুলিলে আৰু গোটেই অসমখনত দুৰ্নীতি আৰু অপশাসনৰ এক উদাহৰণ হিচাপে নিৰ্মাণ কৰিলে যোৱা প্ৰথম আমাৰ চৰকাৰ হল কোভিড আহিল আমাৰ মাজত সিএৰ আন্দোলন আহিল আমি তাৰ মাজতো প্ৰথম 5 বছৰতে আপোনালোকৰ মনত আছে কোভিডৰ সময়ত ভ্যাকচিন আইসিইউ আমি যিমান পাৰো ৰাইজক সহায় কৰাৰ বাবে চেষ্টা কৰিছিলো মুখ্যমন্ত্ৰী হিচাপে অহা 10 মে তাৰিখে মোৰ 4 বছৰ পূৰ্ণ হ'ব এফালৰ পৰা আপোনালোকে চিন্তা কৰক মাত্ৰ 4টা বছৰত আমাৰ ৰাজ্যখনলৈ কিমান পৰিৱৰ্তন আহিল আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো 2021 চনত প্ৰত্যেক সমষ্টিত আমি 16,000 পৰিয়ালক অৰুণোদয় দিছিলো সময় আগবাঢ়িলে 22,000 হল 27,000 হল এইবাৰ আমি প্ৰত্যেকটো সমষ্টিতে প্ৰায় 40,000 অৰুণোদয় আঁচনি ইতিমধ্যে ফৰ্ম বিতৰণ হৈছে আই মাতৃসকলে ফৰ্ম ফিলআপ কৰিছে প্ৰায় 38,000 40,000 এটা সমষ্টিত অৰুণোদয় আঁচনি আই মাতৃসকলে লাভ কৰিব আমাৰ বিধায়কসকলে কৈছে বোলে বহুতে পাব কিন্তু 2-4 জন এতিয়াও বাদ পৰি থাকিব মই আজি আপোনালোকক কৈছো কোনো যাতে দুখীয়া মানুহ বাদ পৰি না যায় তাৰ বাবে ঢেকিয়াজুলিত আৰু 4,000 বৰচলাত আৰু 4,000 ৰঙাপাৰাত আৰু 4,000 নদুৱাৰত আৰু 4,000 তেজপুৰত আৰু 4,000 অৰুণোদয় আঁচনি ইলেকশ্যনৰ আগতে আপোনালোকক দিয়াৰ ব্যৱস্থা কৰি তাৰ মানে কোনো বাদ পৰি না যায় মই এটা কথা অনুৰোধ কৰিম পঞ্চায়তৰ মেম্বাৰ আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ
যেতিয়া ৰাইজৰ মাজত যাব ৰাইজে ক'ব মই অৰুণোদয় পোৱা নাই নামটো বহি এখনত লিখি ল'ব লাগে ইলেকশ্যনৰ পিছত আমাক জমা দিব লাগে যাতে আমি শোণিতপুৰ জিলাৰ সকলো দুখীয়া পৰিয়ালক এইবাৰ অৰুণোদয় দিব পাৰো ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব কংগ্ৰেছে মোক কয় যে অৰুণোদয় কিয় দিব লাগে মই কংগ্ৰেছীক এটা খুদো অৰুণোদয় নালাগে কি লুঙি লাগে নেকি তহঁতক অৰুণোদয় ভাল নে লুঙি ভাল অলপ ডাঙৰ কৰি কওক মোৰ কাণখন অলপ আজি কম শুনি আছো অৰুণোদয় ভাল নে লুঙি ভাল অৰুণোদয় ভাল নে লুঙি ভাল শ্ৰদ্ধা ৰাইজ আমি 1250 টকা মাহৰ 10 তাৰিখে বেংক একাউণ্টত পায় কংগ্ৰেছে খুটা কেনেকে দিছিলে এখন ট্ৰাকত খুটা লৈ আহে 2000 মহিলাক মাতে খুটা থাকে 200 ওপৰৰ পৰা দলিয়াই থাকে যোনে যেনেকে কাজিয়া কৰি পাৰে লৈ যাওক কৰিছিলে নাই আপোনালোকে কওক মই মিছা কথা কৈছো নেকি ট্ৰাকখনৰ ওপৰত এজনে উঠিলে এনেকে দলিয়াই থাকে আৰু মহিলাসকলে কেছ ধৰিব লাগে ক্ৰিকেট বলৰ দৰে এনেকুৱা আছিলে কংগ্ৰেছৰ দিনৰ পৰিৱেশ অৰুণোদয় পাবৰ কাৰণেতো কতো যাব নালাগে বেংকৰ একাউণ্টত নিজে নিজে আহি পায় নে নাপায় গতিকে আপোনালোকে চিন্তা কৰক কংগ্ৰেছে আমাক ক'ত লৈ গৈছিলে আৰু বিজেপিয়ে আমাক ক'লৈকে লৈ আহিছে শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়াই কোভিডৰ সময়ত আমাক বিনামূলীয়া চাউল দিয়া আৰম্ভ কৰিলে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পিছত আমি অসমত আৰম্ভ কৰিলো যে যাৰে ঘৰত ৰেচন কাৰ্ড থাকিব তেওঁলোকে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আঁচনি পাব এইবাৰ মই এটা নতুন চিন্তা কৰিছো কলেজত যেতিয়া বিনামূলীয়া নামভৰ্তি কৰো আমাৰ চৰকাৰৰ আঁচনি কিন্তু তাতো বিনামূলীয়া হৈ নাথাকে কিয় গাঁওবুঢ়াৰ চাৰ্টিফিকেট লাগে মৌজাদাৰৰ চাৰ্টিফিকেট লাগে পঞ্চায়তৰ চাৰ্টিফিকেট লাগে কলেজে অলপ চলপ খুজিলে যে ইটো ফিজ দিয়ক সিটো ফিজ দিয়ক এইবাৰ মই সিদ্ধান্ত কৰিছো যে কলেজত বিনামূলীয়া নামভৰ্তিৰ কাৰণে কাৰো চাৰ্টিফিকেট নালাগে ৰেচন কাৰ্ড দেখুৱালে বিনামূলীয়া নামভৰ্তি পাই যাব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব নহয় যোৱা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈ গৈছিলো যে জিঅ' টেগিঙত এইবাৰ পইচা দিব নালাগে ঘৰৰ জিঅ' টেগিং হ'ল এইবাৰ জীৱিকা সখী বাইদেউবিলাকে জিঅ' টেগিং কৰিছে কোনোবাই টকা দিবলগীয়া হৈছে নেকি চাহ একাপ যদি কোনোবাই খাইছে টকাটো কোনেও লোৱা নাই সঁচা কথা কওক এতিয়া মই আৰু নিয়ম কৰিছো কোনোবা যদি ভুলতে বাদ পৰি গ'ল অহা 15 দিনত ইলেকশ্যনৰ পিছত মই আৰু ব্যৱস্থা কৰি দিম নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব কাৰো সহায় নালাগে নিজেতো নিজৰ পৰা পইচা ল'ব নোৱাৰে এনে ল'ব পাৰিব গতিকে নিজৰ জিঅ' টেগিং কেনেকে হয় টিভিত আমি আপোনালোকক প্ৰচাৰ কৰিম আপোনালোকে শিকি ল'ব আৰু নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব কাকো টকা পইচা দিয়াৰ কোনো দৰকাৰে নাথাকে আপোনালোকে চিন্তা কৰক যে বিজেপি দলে ৰাইজৰ কথা শুনে ৰাইজে য'তেই কয় ইয়াত দুৰ্নীতি হৈছে চেষ্টা কৰে যাতে আগতকৈ দুৰ্নীতি কমি আহি থাকে আপোনালোকে চিন্তা কৰক আগতে অসমত দুৰ্নীতি কৰিলেও কোনো শাস্তি নাছিল যোৱা 4 বছৰত দুৰ্নীতিৰ অভিযোগত আমি 300 চৰকাৰী কৰ্মচাৰীক জেলত পঠাইছো আজিলৈকে কাকো ৰেহাই দিয়াৰ কথা নুঠে দুখীয়া মানুহক সকলোৱে যাতে ভাল কৰি শাসন কৰে এতিয়া কমিছে সম্পূৰ্ণ শেষ হোৱা নাই লাহে লাহে যুঁজি থাকিলে হিউ শেষ হৈ যাব শ্ৰদ্ধাৰ ৰাইজ ৰেচন কাৰ্ড হ'ল চাউল পালো অৰুণোদয় পালো চিকিৎসাৰ কাৰণে বছৰত 5 লাখ কলেজৰ নামভৰ্তিও ৰেচন কাৰ্ডত বিনামূলীয়া হ'ল এতিয়া মই কেইটামান আপোনালোকক নতুন কথা কম 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউলৰ লগতে ৰেচন কাৰ্ডত আপোনালোকক আমি কম দামত দালিও দিম চেনিও দিম আৰু নিমখো দিয়া আমি আৰম্ভ কৰিম
বজাৰতকৈ দালি 30 টকা কম দাম হ'ব, চেনি বজাৰতকৈ 30 টকা কম দাম হ'ব, আৰু নিমখ বজাৰতকৈ 10 টকা কম দামত হ'ব। এই কথাখিনি মই আজি আপোনালোকক কৈ গ'লো। মই ধেমাজিত মিটিং কৰি আছিলোঁ। এগৰাকী আইতাই মোক ক'লে যে চাউলো দিলে, দালিও দিলে, নিমখো দিলে, তেলো দিলে, গেছৰ চিলিণ্ডাৰটো দিলে লেঠাটো মৰি যায়। মই ভাবিলোঁ যে গেছৰ চিলিণ্ডাৰৰ দাম কিমান। অফিচিয়েলি 950, এজেঞ্চিবিলাকেও 50 টকা 60 টকা আৰু লয়। এনেকে যাওঁতে যাওঁতে 1000 টকা পাৰ হৈ যায়। এতিয়া মই আপোনালোকক এটাই কথা ক'ম, ইলেকশ্যনৰ পিছত মই গেছৰ চিলিণ্ডাৰৰ দাম 600 650ৰ ভিতৰত ৰাখি দিম। আপোনালোকে 600 650ত গেছৰ চিলিণ্ডাৰ পাই যাব। ভাল হ'বনে বেয়া হ'ব? আৰু যাৰ উজ্বলা গেছ আছে সিটো গেছ 250 টকাতে পাই যাব। উজ্বলা গেছে 250ত পাব, আৰু যাৰ উজ্বলা গেছ নাই 650 টকা মানৰ ভিতৰত 600 650ত গেছ পাই যাব। তাৰমানে আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত আছিল লুঙি, আমাৰ দিনত বিনামূলীয়া চাউল। কংগ্ৰেছৰ দিনত আছিল সূতা, আমাৰ দিনত অৰুণোদয়। কংগ্ৰেছৰ দিনত আছিলে কম্বল, আমাৰ কম দামত দালি চাউল চেনি। কংগ্ৰেছৰ দিনত আছিলে আঁঠুৱা, আমাৰ দিনত পালেগৈ আপুনি কম দামত গেছ। আৰু কংগ্ৰেছৰ দিনত আছিলে কম্বল, আমাৰ দিনত মহিলাৰ 10,000 টকা। চিন্তা হৈ আছে না? 10,000 টকাটো কাক কাক লাগে? হাত দাঙক। বাপৰে, চবক লাগে, চবক লাগে। এতিয়া আপোনালোকক মই জনাব খোজো যে আমি বিহালীত 1 এপ্ৰিল তাৰিখে 10,000 টকাটো দিলো। আমাৰ ঢেকিয়াজুলি, ৰঙাপাৰা, নদুৱাৰ, আমাৰ বৰচলা, তেজপুৰ MLA সকল ইয়াত বহি আছে। জুন মাহত এটা দিন ঠিক কৰিলে মই আহি আপোনালোকক 10,000 টকাটো দি থৈ যাম। হ'ব? বিহালীত যেতিয়া 10,000 টকাটো দিলো, এগৰাকী মহিলাই মোৰ লগত এনেকে ফটো মাৰি আছে। ফটোটো উঠা নাই। মই ক'লো বাইদেউ মোবাইলটো বেয়া নেকি? বোলে আজিয়ে পেলাম, নতুন মোবাইল কিনিম 10,000 টকাটো পোৱাৰ লগে লগে। তেতিয়া মই মিটিঙত ক'লো যে 10,000 টকাটো প্ৰথম, পিছত মই 25,000 দিম, আৰু 25ৰ পিছত 50 দিম, আৰু যি কৈছো কৰিমেই, তাত বেলেগ কথা একো নাই। সেইকাৰণে 10,000 টকাটো ভাল কামত খৰচ কৰিব, 25,000 পাব। 25,000 টকাটো ভাল কামত খৰচ কৰিব, ভৱিষ্যতে 50,000 টকাও আপোনালোকে পাব। জুন মাহত আমি ইয়াতে মিটিং কৰি আপোনালোকক 10,000 টকাটো দি থৈ যাম। আজিয়ে মই ফাইনেল কৰি দিলো। ঠিক আছে? কোনো এতিয়া চিন্তা নাই। আজি মিটিঙত আহি কি পালো? বিনামূলীয়া কম দামত আমাৰ বিনামূলীয়া নামভৰ্তি ইজি হৈ গ'ল। আমি দালি পালো, চেনি পালো, নিমখ পালো, গেছ পালো, আৰু 10,000 টকাটো আমি পাই গলো। ঠিক আছে? লুঙিতকৈ ভাল নে বেয়া? একদম মনৰ পৰা কওকচোন, লুঙিতকৈ ভাল নে বেয়া? শ্ৰদ্ধাৰ ৰাইজ, যেনেকে আমি দুখীয়া দৰিদ্ৰ মানুহক সহায় কৰিছো, ল'ৰা ছোৱালীক শিক্ষিত কৰাৰ কাৰণেও আমি চেষ্টা কৰিছো। আমাৰ দিনত আদৰ্শ অংগনবাদী কেন্দ্ৰ হৈছে। স্কুলবিলাকত আগতে অৱস্থা নাছিল অসমীয়া মাধ্যমৰ স্কুলবিলাকত। মই চেষ্টা কৰিছো যাতে আমাৰ সকলোবোৰ স্কুল আমি ধুনীয়াকৈ সজাই পৰাই তুলিব পাৰো। আমি এটা আঁচনি লৈছো, পৰ্যায়ক্ৰমে সকলো স্কুলত আমি 8 কোটিকৈ টকা দিম, নতুনকৈ বিল্ডিং বনাম, যাতে আমাৰ স্কুলবিলাক ডন বস্কো, সেন্ট মেৰিজতকৈ বেছি ধুনীয়া হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, নিযুত মইনা আঁচনি হ'ল। প্ৰথম বছৰ ছোৱালীবিলাকে পালে, এইবাৰ দ্বিতীয় বছৰ পাব, আৰু ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটাই পাব। ছোৱালীসকলৰ পঢ়াৰ অসুবিধা দূৰ হ'ল। ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে চাইকেল পালে। এইবাৰ আমি আৰু এটা আঁচনি আনিছো, যিবিলাক ল'ৰা BA পাছ কৰিব, বহুত জায়গাত ইণ্টাৰভিউ দিব লাগে, খৰচ হয়। আমি এইবাৰ সিদ্ধান্ত কৰিছো, যিমান ল'ৰা BA পাছ কৰিব
1 বছৰ তেওঁলোকৰ বেংক একাউণ্টত প্ৰত্যেক মাহত আমি 2,500 টকা কৰি দি গৈ থাকিম যাতে ল'ৰাবিলাকেও দেউতাক মাকক পইচা খুজিব নালাগে। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিবলগীয়া হৈছিল। শিক্ষকত 5 লাখ 10 লাখ, ACS DSP পাবৰ কাৰণে 1 কোটি 1.5 কোটি। দুখীয়া মানুহে আশা বাদ দিছিলে যে চৰকাৰী চাকৰি আমি নাপাওঁ। আজি মই আপোনালোকক যদি কওঁ যে মই চৰকাৰী আপোনালোকক চাকৰি দিম, হেল্থত 3rd গ্ৰেড দিম, 4th গ্ৰেড দিম, 5 লাখ টকাটোতো হাঁহি হাঁহি দি দিব মোক। চাকৰিৰ কাৰণেতো 2 লাখ 3 লাখ 5 লাখ সকলো মানুহে দি দিব। মই ললো 1 লাখ, গণেশ লিম্বু অশোক সিংগালক দিলো 1 লাখ, আমাৰ বুথ কমিটিয়ে পালে 50,000, মণ্ডল কমিটিয়ে পালে 50,000, চবৰে ঘৰবিলাক পাকা হৈ গ'ল, চবৰ গাড়ী হৈ গ'ল। আমি লৈছো নেকি? 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে। মই যদি 1 লাখ টকাকৈ ললোহেঁতেন মোৰ ঘৰত 1500 কোটি টকা আহিলেহেঁতেন। কিন্তু কোনোবাই ক'ব পাৰে চৰকাৰী চাকৰিৰ নামত আমি তামোল পাণ এখনো খাইছো বুলি কাৰোবাৰ পৰা? বিজেপিয়ে তামোল পাণ এখনো খাইছে। আজি প্ৰথমবাৰ অসমত এতিয়া চৰকাৰী চাকৰি এটকাও নোকোৱাকৈ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে আজি চৰকাৰী চাকৰি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই যে কংগ্ৰেছী বিলাকৰ ডাঙৰ ডাঙৰ ঘৰ আছে, গাড়ী আছে, কোনো বেলেগ টকা নহয়, সব চাকৰি নামত উঠোৱা টকাৰে আজি তেওঁলোকে নিজৰ ডাঙৰ ডাঙৰ ঘৰ বনাইছে। আমিও পাৰিলোহেঁতেন, কিন্তু আমি কৰা নাই, কাৰণ আমি বেয়া কাম নকৰো। মোদী ডাঙৰীয়াই আমাক বেয়া কাম কৰিব নিদিয়ে। আমি ৰাইজৰ মাজত থাকি ৰাইজৰ কাৰণে আমি ৰাজনীতি কৰিম, এই হৈছে আমাৰ সংকল্প। শ্ৰদ্ধাৰ ৰাইজ, মই ক'ব নলগীয়া কথা এটা আপোনালোকক কম, শুনিবও ভাল নালাগে। টকালৈ চাকৰি দিলে ভাল কথা। এইবাৰ বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট আহিলে। বিধানসভাৰ সময়ত মই ইমান ভাল কৰি পঢ়া নাছিলো, কেইটামান দিন আগতে মই পঢ়িলো। তাত এজনে সাক্ষী দিছে যে কংগ্ৰেছৰ দিনত চাকৰি পাবৰ কাৰণে টকা নহয়, আমাৰ ছোৱালীবিলাকে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছে। এইটো জাজৰ ৰিপৰ্টত আহিছে, মোৰ ৰিপৰ্টত নহয়। আপোনালোকে চিন্তা কৰক, কংগ্ৰেছে আমাৰ সমাজখন ক'ৰ পৰা ক'লৈকে লৈ গৈছিল। আজি বিজেপিৰ দিনত চাকৰি ওলাই টিভিত গৈ ল'ৰা ছোৱালীয়ে কয় যে মোৰ মায়ে ৰিক্সা চলাই, ঠেলা চলাই, তৰকাৰী বেপাৰ কৰে, আজি মই চৰকাৰী চাকৰি পাইছো। এইটোকে কয় পৰিৱৰ্তন। আমাৰ অসমলৈ অহা পৰিৱৰ্তন কোনেও আগত ভাবিব পৰা নাছিল। আজি আমি এটা এটাকৈ মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিছো, সমাজলৈ পৰিৱৰ্তন আনিছো। বিহুৱে বিশ্ব দৰবাৰত স্বীকৃতি পালে, লাচিত বৰফুকন সমগ্ৰ বিশ্বত বিয়পি পৰিল, ঝুমুৰে স্বীকৃতি পালে, অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে, চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। আজি এটা এটাকৈ যোৱা 4টা বছৰত প্ৰতিটো পল, প্ৰতিটো মুহূৰ্ত আমি ৰাইজৰ বাবে কাম কৰিছো। এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিছো। আমি এডভান্টেজ অসম পাতিছো। 5 লাখ কোটি টকা অসমত বিনিয়োগ হ'ব, কোনোবা ইণ্ডাষ্ট্ৰী আহিব, তাক লৈ মোৰ চিন্তা নাই। মোৰ এটাই চিন্তা, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালী কৰ্ম সংস্থাপন নাই। তামিলনাডুত গৈছে, অন্ধ্ৰপ্ৰদেশত গৈছে, কেৰালাত গৈছে, 8,000 টকা দৰমহা পায়। বেমাৰ আজাৰ হলে চিকিৎসা নহয়, মৃত শৰীৰো গাঁৱলৈ উভতি নাহে, দেউতাক মাকে কান্দি থাকে। আজি অসমত যদি আমি এই 5 লাখ কোটি টকাৰ বিনিয়োগ কৰাব পাৰো, তামিলনাডু অন্ধ্ৰপ্ৰদেশত থকা সেই ল'ৰাবিলাকক মাকৰ বুকুলৈকে আমি উভতাই আনিব পাৰিম। আজি সেই ধৰণৰ চিন্তা আমি কৰিছো। কোনো চৰকাৰে এইবোৰ কথা চিন্তা কৰা নাছিল। 1 লাখ টকাৰ কাৰণে বাহিৰত চাকৰি কৰিব যাওক, 50,000 কাৰণে চাকৰি কৰিব যাওক,
7,000 8,000 টকাৰ কাৰণে চাকৰি কৰিবলগীয়া হয়, কাৰণ আমাৰ অসমত উদ্যোগ নাছিলে। আজি আমি এটা কৈ অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি কৰিছো। গুলীকাণ্ডবিলাক নোহোৱা হ'ল, বোমা বিস্ফোৰণ নোহোৱা হ'ল, আন্দোলন নোহোৱা হ'ল। আজি বিকাশে অসমৰ আকাশলৈ সূৰুজৰ নতুন পোহৰ লৈ আহিছে। মই বিশ্বাস কৰোঁ এইখন অসমক যদি আমি এনেধৰণে আগুৱাই লৈ যাব পাৰোঁ, আমাৰ অসমখন ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত আমাৰ কোনো সন্দেহ নাই। শ্ৰদ্ধা ৰাইজ, এই বছৰত আমাৰ দুটা ভোট হ'ব। অসমীয়া বছৰটোত আমি পঞ্চায়তত ভোট দিম আৰু অহা বছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত বিধানসভাৰ কাৰণেও আমি ভোট দিম। আমাৰ ৰাইজে এতিয়াৰ পৰাই সচেতন হ'ব লাগিব, যাতে অসমত আকৌ লুঙি ধুতি সূতাৰ ৰাজনীতি উভতি নাহে। আমাৰ অসমখনত আকৌ এবাৰ যাতে অন্ধকাৰৰ কলীয়া ডাৱৰ উভতি নাহে। আমাৰ অসমখনত আমি যাতে আকৌ বন্দুকৰ শব্দ শুনিবলগীয়া নহয়। আমি সেইখন অসমৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব। এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিয়ক, বিধানসভাৰ বাবেও ভোট দিয়ক। দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত বিজেপি, পঞ্চায়তত বিজেপি, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ। অসমৰ উন্নতিৰ ৰেলগাড়ী 120 স্পীডত দৌৰি থাকিব। তেনেধৰণে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব।